নমস্কাৰ গাইজ। আপোনালোকে কেতিয়াবা ভাবেনে আমি ইনষ্টাগ্ৰাম ফেচবুক কিয় খুলিছিলোঁ এণ্ড আজি কিয় চলাই আছোঁ? মানে খুলিছিলোঁ এইটো বাবে যে আমি নিজৰ যোনবিলাক ভাল মমেণ্টছ লাইক শ্বেয়াৰিং আৱাৰ ফটোজ উইথ আৱাৰ ফ্ৰেণ্ডছ ফেমিলিজ বা ক'ৰবাত মই গৈছোঁ তাতে গৈ পিনে ফটো এখন তুলিছোঁ মেলিছোঁ সেইটো। বাট এতিয়াতো আমি ফটোখন দিয়াৰ আগত মানে আইফোনত ফটো মৰাৰ পিছতো মোবাইলৰ কোম্পানীয়ে ইমানেই ভাল কেমেৰা উলিয়াইছে, ষ্টিল উই নিড টু গ' টু দ্য লাইট ৰুম টু এডিট আৱাৰ ফটোজ এণ্ড দেন উই আপলোড, মানে অল্টাৰেট ভাৰ্জনছবিলাক। ফটোখন একচুৱেলি যিখন আহিছে আমি সেইখন আপলোড নকৰোঁ, তাক অল্টাৰেশ্যন কৰি তাক ধুনীয়া কৰি পিনে কৰোঁ। তো somehow I feel like it's my way of thinking. You may not agree also. মই ইনষ্টাগ্ৰামটো আজিকালি অকণমান আমাৰ ঘৰৰ ড্ৰয়িং ৰুমটোৰ নিচিনাকৈ চাওঁ। মানে ঘৰৰ ড্ৰয়িং ৰুমটো বহুত ধুনীয়া হৈ থাকে বিকজ তাতে গেষ্ট আহে আৰু সেই গেষ্ট আহিলেহে ইউজ কৰা হয়। এনেই হি ইজ দ্য মষ্ট লনলিয়েষ্ট ৰুম ইন আৱাৰ হাউচ। বাকী ৰুমবিলাক মেচ হৈ থাকে ন, বেডৰুমছত বা কাৰোবাৰ নিজৰ ৰুম হওক, কিন্তু দ্য কমফৰ্টটো সেই মেচ হৈ থকা ৰুমটোতে থাকে। মানে চাফ চিকুণ থাকে, চবৰে থাকে চাফ চিকুণ, কিন্তু মেচ ইন দ্য চেন্স আলনাডাল অকণমান হ'লেও ইফাল সিফাল হৈ থাকে, বিছনাখন অকণমান হ'লেও ইফাল সিফাল। কমফৰ্টটো কিন্তু তাত থাকে, ড্ৰয়িং ৰুমটোত কমফৰ্টটো নাথাকে মানে। এণ্ড ড্ৰয়িং ৰুমটো মই সেইটো কাৰণে লনলিয়েষ্ট ৰুম বুলি কওঁ। চ' আমি ক'ৰবাত আজিকালি ইনষ্টাগ্ৰামটো তেনেকুৱাই কৰি দিলোঁ ন, যে মানে মানুহে আহি পেলাই বহুত ধুনীয়া দেখে, তাৰপিছত তেনেকেই ভাবি লয় যে এনেকুৱা হয় বুলি। বাকী ভাৰ্জনছবিলাক আমি ঘৰ হিচাপে চাবলৈ নাই পৰা, মানে আমি অকল ড্ৰয়িং ৰুমটো চাইছোঁ আৰু তেনেকুৱা হৈছে।